যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত আমি কেন্দুগুৰি উদীয়মান যুৱ সংঘৰ প্ৰাংগণত পবিত্ৰ এই জাতীয় মহানায়কগৰাকীৰ পবিত্ৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আমি আজি অনুষ্ঠিত কৰিছোঁ। এই ক্ষেত্ৰত আমাক সকলোৱে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। জুবিনদাৰ আদৰ্শ আৰু জুবিনদাৰ যি স্বাভিমান আমি এইখিনিক আগুৱাই লৈ যাবৰ বাবে আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে আমি তেখেতৰ আমি কৰ্মৰাজিক আমি দেখুৱাব পাৰোঁ, এই ধৰণৰ অনুষ্ঠানৰ সৈতে যাতে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক তেখেতৰ আদৰ্শ আৰু তেখেতৰ ব্যক্তিত্বৰ বিষয়ে আমি অৱগত কৰিব পাৰোঁ। আমি অকণমান চেষ্টা চলাইছোঁ, প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ লগে লগে আমি আমাৰ ফালৰ পৰা এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ, এটা আহ্বান জনাব বিচাৰিছোঁ। জুবিনদাৰ যিটো কাণ্ড সংঘটিত হৈছে তেখেতে যাতে ন্যায় পায়, আমাৰ অসমবাসীয়ে যাতে আমি ন্যায় লাভ কৰোঁ, আমি সকলোকে এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যুৱ সমাজৰ উদ্যোগত, চিলাপথাৰবাসী ৰাইজৰ সহযোগত, বিভিন্ন দল সংগঠনৰ সহযোগত আমি আদ্যশ্ৰাদ্ধ অনুষ্ঠান জুবিনদাৰ ভাগৰ আয়োজন কৰিছিলোঁ। তাৰে আজি আমি কাৰ্যসূচীখিনিকে পাঠ কৰি দিছোঁ আপোনালোকৰ আগত। সামূহিক চাফাই আছিলে, হৈ গ'ল। বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। তেখেতে নাহৰ পুলি ভাল পাইছিলে, নাহৰ গছ আমি ৰোপণ কৰিছোঁ। বন্তি প্ৰজ্বলন হৈ গ'ল। জুবিনদাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হৈ গ'ল। আদ্যশ্ৰাদ্ধ উপলক্ষে ভকত বৈষ্ণৱসকলে মাংগলিক কাৰ্যসূচী কৰিব এতিয়া। তাৰে মাজতে আমি চিলাপথাৰ কেন্দ্ৰীয় হৰিনাম দল তেখেতসকলে হৰিনাম পৰিৱেশন কৰিব। সন্ধিয়া আমি বন্তি প্ৰজ্বলনে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।